তেতিয়া ছোৱালীজনী কোচত লৈ পেলাই কৈছিলে তোমাৰ সেইখিনিখিনি গোটেইখিনি মোৰ মুখত লগাই দিয়া না মই মুচি মুচি গোটেই ৰাস্তা গৈ থাকিম তুমি লগাই দিয়া বোৱাৰীবোৰে যদি শাহুৱেকবিলাকক মাক বুলি ভাবি লয় তেনেহ'লে বিধস্থাম কেতিয়াও নাথাকে মা তোমাৰ কি হৈছে মা পোনাকণ দুটালৈ মনত পৰিছে মই বৌক ফোন কৰিছিলোঁ মা বৌয়ে ফোনটো দাদাক নিদিলে যে এনেকুৱা আমাৰ সমাজত বহুত সমস্যা হৈ থাকে যেনে বৃদ্ধাশ্ৰম বহুত পুতেকে নিজৰ মাকক গৈ বৃদ্ধাশ্ৰমত থয়গৈ আমাৰ লগত আজি চাইৰা ইয়াছমিন বা আছে তেখেতৰ বোলে বহুত ক'বলগীয়া আছে বহুতো কাহিনী আছে বুলি কৈছে আৰু এটা কথা তেওঁৰ হাজবেণ্ড নাই চ' লাইফটোত যেতিয়া হাজবেণ্ড নাথাকে তাৰপিছত মানে লাইফটো বহুত চেঞ্জ হৈ যায় সংগ্ৰাম কৰিবলগীয়া হয় আপোনাৰ তেনেকুৱা ধৰণৰ হৈছিলে বুলি আপুনি কৈছে ইমানখিনি মই নাজানো আপোনাৰ পৰাহে জানিম চ' আপুনি ক'ৰ পৰা কেনেকৈ আৰম্ভ কৰিব পাৰে আৰু কথাখিনি কৈ যাওক যাতে ৰাইজেও গম পায় আৰু ময়ো গম পাওঁ নমস্কাৰ হিমাশ্ৰী তুমি আমাক ইয়ালৈ মতাৰ বাবে তোমাক ধন্যবাদ দিলোঁ সংগ্ৰাম বহুত আছে কিন্তু ক'ৰ পৰা আৰম্ভ কৰোঁ তাকে ভাবি আছোঁ পোনপ্ৰথমে মই মোৰ মানুহজন ভেলুৰলৈ পঠোৱাৰ পৰা আৰম্ভ কৰোঁ দেই মোৰ মানুহজনৰ যেতিয়া বেমাৰ হৈছিল বুলি আচলতে আমি গম পোৱা নাছিলোঁ যেতিয়া ভাবিছোঁ ভৰিকেইটা ফুলিছে অকণ পেটটো ফুলিছে কিনো বেমাৰ হ'ল বুলি আমি গুৱাহাটীতে ট্ৰিটমেণ্ট কৰিলোঁ তাৰপিছত তেওঁ কি হ'ল তেওঁ ভাবিলে মই ভেলুৰ যাওঁ বুলি কৈ তেওঁ ৰেডি হ'ল আৰু যাবলৈ তাৰপিছত তাতে ভেলুৰ গ'ল লগত দুজন ল'ৰা পঠিয়াই দিলোঁ মোৰ তেতিয়া ছোৱালীজনী জন্ম হৈছে মানে সুপাৰ্ণা জন্ম হৈছে 3.5 মাহ তাই 3 মাহ 3.5 মাহ এনেকুৱা হৈছে তাৰমানে তাই হেৰিত হৈছে 22 জুলাইত তেওঁ তাই জন্ম হৈছে আৰু তেওঁক নৱেম্বৰৰ 28-29 তাৰিখে তেওঁক পঠিয়াইছোঁ আমি তাৰপিছত যেতিয়া তালৈ যোৱাৰ পিছত তেওঁ এপইণ্টমেণ্ট অকণমান দেৰিকৈ পাইছিলে পোৱাৰ পিছত মানে এপইণ্টমেণ্ট পোৱাৰ আগতে তেওঁ তাত চিৰিয়াছ হৈ গৈছে পূৰা যেতিয়া চিৰিয়াছ হ'ল আমি ঘৰৰ পৰা ক'লোঁ ইমাৰ্জেঞ্চিত দেখাই দিয়া তাৰপিছত ইমাৰ্জেঞ্চিত দেখাবলৈ ল'ৰাকেইটাই লৈ যোৱাৰ পিছত কি হৈছে তেওঁ মানে বেছি চিৰিয়াছ হৈ গৈছে তেওঁক যেতিয়া নাকে কাণে মানে কিবাকিবি এইবিলাক লগাইছে তেওঁক সেইখিনি পেলাই দিব বিচাৰে পেলাই দি খালি এটা কথাকে কয় মোক ঘৰলৈ লৈ যা মই ঘৰৰ মানুহ দেখিলেই ভাল হৈ যাম তাৰপিছত তেতিয়া মানে আমাৰ ঘৰত তেওঁৰ মোবাইল যিটো এটাই মোবাইল আছিলে সেই মোবাইলটো তেওঁ লগত লৈ গৈছিলে আৰু বাৰে প্ৰতি লগত থকা ল'ৰাটোক খালি কয় মোক ছোৱালীজনীৰ ফটো দেখা না মোক ছোৱালীজনীৰ ফটো দেখা মোক ল'ৰাটোৰ ফটো দেখা আৰু যিটো সময়ত তেওঁ মানে গৈছিলে সেইখিনি সময়ত মোৰ ছোৱালীজনী খুব চৰ্দি লাগি আছিল তেতিয়া ছোৱালীজনী কোচত লৈ পেলাই কৈছিলে তোমাৰ সেইখিনিখিনি গোটেইখিনি মোৰ মুখত লগাই দিয়া না মই মুচি মুচি গোটেই ৰাস্তা গৈ থাকিম তুমি লগাই দিয়া এনেকৈ কৈছিলে তাৰপিছত তাত যোৱাৰ পিছত যেতিয়া তেওঁ চিৰিয়াছ হৈছে মানে সিহঁতে মোক জনোৱা নাই দেই মই ৰাতিপুৱাৰ পৰা মানে কণ্টেক্টেই কৰিব পৰা নাছিলোঁ তাৰপিছত মই খালি ল'ৰাটোক কওঁ মোক এবাৰ কথা পাতিব দিয়া না কৈ ৰ'ব আংকল ভিতৰত আছে ৰ'বচোন পাতিব এনেকৈ কওঁতে বুধবাৰ আছিলে বুধবাৰৰ ৰাতি 9টামান বাজিত মোৰ মানে এনেকুৱা লাগিছে মই মানে গম পাইছোঁ তেওঁৰ জীৱ যাব এতিয়া আৰু সেইটো সময়ত তোমাৰ কি হ'ল মই মানে ফ্ৰিজটো একদম লুটি খুৱাই পেলাই দিছোঁ মাটিত বিচনাৰ গোটেই কাপোৰ কানি এটা এটাকৈ পেলাই দিছোঁ মই মানে গম পাইছোঁ এতিয়া তেওঁৰ জীৱ যাব তাৰপিছত মা আছিল ঘৰত লগত মায়ে কৈছে ৰচোন তই ধৈৰ্য ধৰ তোৰ কি হৈছে মই কৈছোঁ সিহঁতে মোক কিয় ফোন নিদিয়ে মই কিয় কথা পাতিব পৰা নাই মোৰ কিবা লাগিছে মই থাকিব পৰা নাই এনেকৈ কৈছোঁ তাৰপিছত ওচৰৰে আৰু এগৰাকী বৌ আছিল সিহঁতে মোক ধৰি মেলি ৰাখিলে তাৰপিছত বাইদেউহঁত গৈ মেলি মোক খুব বুজালে দেই বুজোৱাৰ পিছত তোমাৰ কি হ'ল থাকিলোঁ আৰু থকাৰ পিছত তেওঁ যে ইণ্টেকাল হ'ল সেইখিনি সময়লৈকে মই 2 দিনলৈ নাজানিলোঁ আৰু মই গমেই পোৱা নাছিলোঁ আপুনি মই গমেই নাপালোঁ মানে কোৱা নাছিল আপুনি যাতে ভাগি নপৰে হয় মোৰ আচলতে কি ছোৱালীজনী মোৰ চিজাৰিং হৈছিলে ভাবিছিলে মই খুব জোৰকৈ কান্দিলে মোৰো বিপদ হ'ব বুজি পাইছোঁ তাৰপাছত তোমাৰ 2 দিনৰ পিছত ভেলুৰৰ পৰা লাষ্টটো আহিলে মই একো গম পোৱা নাই কোনে কেনেকৈ আনিলে মোৰ বোলে ভিতৰতো লাষ্টটো সোমোৱালে মই তেতিয়ালৈকে গম নাপালোঁ তাৰপাছত তোমাৰ মানুহ মানে এনেকুৱা অগণন মানুহ হৈছিলে তেওঁৰ মৃত্যু খবৰ পায় তাৰপিছত যেতিয়া আমাৰ গা পা ধুৱাই আৰু ধোৱালে গা ধুৱাব ওলোৱাৰ আগতে মোক মানে সকলোৱে বুজাই আছে বাই ভনী চবেই বুজাইছে আৰু এনেকুৱা এটাতো হৈও যাব পাৰে হ'লেতো তই থাকিবই লাগিব ল'ৰা ছোৱালীকেইটা লৈ নহ'বও পাৰে হ'বও পাৰে সেইখিনি সময়ত হ'ল কিন্তু সিহঁতে মোক এনেকুৱা সহজ হ'বলৈ অলপ সহজ কৰি আছে মোক তাৰপাছত কি হ'ল মোক আমাৰ মানে জানাজাৰৰ আগতে আমি মাফ দিব লাগে নহয় মুখখন দেখাব মানে মুখখন দেখাবলৈ মোক ধৰি মানুহ বৌহঁতে ধৰি নিছে কৈছে ব'লাচোন তুমি ভাইজানৰ মুখখন অকণ চাই আহিবা তেওঁক ভাইজান বুলি মাতিছিল
সেইখিনি সময়ত মোক বুজাই নিছে চোৱা এনেকুৱা এটা হৈ গ'ল, তুমি কিন্তু নাকান্দিবা, তুমি ল'ৰা ছোৱালীৰ মুখলৈ চোৱা আৰু তোমাৰ চিজাৰিং আছে, গতিকে তুমি কান্দা কটা কৰিলে ভয় আছে, তোমালৈ বিপদ আছে। তেতিয়াও মোৰ এনেকুৱা মানে গাত শক্তি আহিছে, মই নাকান্দো, হৈ গ'ল আৰু যি হৈ গ'ল, মোৰ গাত মানে শক্তি এটা আহিছে নিজৰ। আৰু অহাৰ পিছত ছোৱালীয়েতো বুজিয়ে নাপায় একো, তাই তেতিয়া সৰু 3.5 মাহ। তাৰপিছত ল'ৰাটোৱে চিঞৰি কান্দিছে, পাপা তুমি মোক কাৰ লগত থৈ গ'লা, পাপা মোক কাৰ লগত থৈ গ'লা, মই কাৰ লগত খেলিম পাপা, পাপা মৰি গৈছে নেকি, মানে পাপা নাহে এতিয়া আমাৰ ওচৰলৈ, আৰু পাপা খুব টিকি আছে। তেতিয়া তাক মই সাবতি ধৰি কৈছোঁ, পাপাহে তোক মৰিছে, মই মৰা নাই, মই জীয়াই আছোঁ বেটা, মই তোমাৰ লগত সদায় থাকিম বাবা। জাষ্ট তাক এডমিশ্যন গুৰুকুলত দিছিলোঁহে, বেলেগ এখন স্কুলৰ পৰা আনি। সি স্কুল মানে গৈহে আছিল আৰু মানে 4 মাহমান গৈছিল নেকি তাতে। তাৰপিছতে এইটো ঘটনা হৈ গ'ল। তাৰপাছত মই ভাবিলোঁ এতিয়া তাকতো আৰ্থিক ফালৰ পৰা ইমান মানে ঠিক নাছিল আমাৰ, ভাবিলোঁ নাই ইয়াক মই পঢ়াবই লাগিব, ইয়াকতো মই এতিয়া পঢ়াবই লাগিব, ছোৱালীও ডাঙৰ হৈ আহি আছে লাহে লাহে। তাৰপাছত মই ল'ৰাটো গুৰুকুলৰ পৰা স্কুলিং কৰি তাত দৰঙৰ পৰা আহি BCom কৰিলে। তাৰপাছত তাক পঢ়ালোঁ আৰু বহুত কষ্ট গ'ল। তেতিয়া দৰমহা আছিল মোৰ মাত্ৰ 900 টকা, 900 টকা দৰমহা। তাৰপিছত মই তোমাৰ কেকৰ বিজনেছ কৰিলোঁ, চিলাই স্কুল এখন খুলিলোঁ, নিজৰ অংগনবাদী চাকৰিটো দৰমহা কম, তোমালোকে জানাই আৰু সেইটো। তাৰপিছত সেইখিনি কৰি এনেকেই জীৱনটো লগত সংগ্ৰাম কৰি গৈ এতিয়া এইখিনিতে উপনীত হ'লোঁ। এতিয়া মোৰ ছোৱালী 2nd ইয়াৰলৈ পালে, ল'ৰায়ো বিয়া পতালোঁ ল'ৰালৈ। তাৰপাছত তোমাৰ ল'ৰা এতিয়া সৰু সুৰাকৈ প্ৰাইভেট স্কুল এখনত কিবা এটা কৰিও আছে। তাৰ পিছৰ কাহিনীটো অকণ বেটাই তোমাৰ লগত কৈ যাব, সেইখিনিতো বাৰু তেওঁৰ লগতো পাতিম বাৰু। কিন্তু তাৰপাছত আপোনাৰ যেতিয়া মানুহজন নাইকিয়া হৈ গ'ল, তাৰপাছত এগৰাকী মহিলালৈ বহুত কুৱেশ্যন আহে, মানুহে বহুত কথা শুনায়, আমি সমাজত সাধাৰণতে দেখিবলৈ পাওঁ। আপুনিও চাগে পাইছিলে তেনেকুৱা? মোৰ ক্ষেত্ৰত তেনেকুৱা একো হোৱা নাছিল, কিন্তু মোক গাঁৱৰ মানুহখিনিয়ে বহুত মৰম কৰিছিল, ছাপোৰ্ট কৰিছিল, বহুত ছাপোৰ্ট কৰিছিল আৰু মোক বহুত ভাল পায়। এতিয়াও মোৰ গাঁৱৰ মানুহখিনিয়ে মোক কিন্তু বহুত ভাল পায়। মোক মানে গাঁৱৰ মানুহখিনিয়ে মোৰ নামটো মিনু বুলিহে জানে, চবেই মিনু বুলি মাতে। তেনেকুৱা এটা একো অহা নাছিল, মই অপেনলিয়ে আছিলোঁ, এতিয়াও আছোঁ, মই আগতেও আছিলোঁ। আৰু মই বহুত সাহসী, তুমি জানানে, মোৰ বহুত সাহস আছে আৰু মই কালৈকো ভয় নকৰোঁ, আৰু মই কাকো অন্যায়ো কৰা নাই আৰু নকৰোঁ। গতিকে মই বহুত সাহসী বুলি মই জানো, আৰু মোৰ জীৱনটোৰ লগত মই বহুত সংগ্ৰাম কৰিছোঁ। গতিকে এই কথাখিনি মোৰ গাঁৱৰ মানুহ বা মোৰ পৰিয়ালৰ মানুহে সকলোৱে জানে, আৰু সেইকাৰণে মোক সকলোৱে মৰম কৰে, সকলোৱে ভাল পায়। কেতিয়াবা ভাগি পৰে নে? এতিয়াও মাজে মাজে পৰোঁ, কেতিয়াবা সেইবিলাক আহে, ভাঙি পৰিবলগীয়া হয়। কিছুমান এনেকুৱা পৰিস্থিতি আহি যায়, ধৰা ভাঙি পৰোঁ। তথাপিও মই যদিও ভাঙি পৰোঁ, মোৰ ল'ৰা ছোৱালীয়ে আজিলৈকে মোক ভাঙি পৰা দেখা নাই। নিজৰ লগত নিজেই মানে নিজে পৰোঁ, ভাবোঁ আকৌ মই এইটো দুখ কৰিলে ল'ৰাটোৱে দুখ পাব নহয়, মই এইটো কৰিলে ছোৱালীজনীয়ে দুখ পাব নহয়, মই মানে সিহঁতক জানিবলৈকে নিদিওঁ। আৰু বহুত আহিছে বিপদ আপদ, এনেকুৱা মোৰ বহুত আহিছে, সেইবিলাক মই এনেকৈ পাৰ কৰি লৈ গৈ আছোঁ। সিহঁতে কিন্তু এতিয়াও মোৰ ল'ৰাই বিয়া পাতিছে, বোৱাৰী আছে যদি সিহঁতে গম নাপায়, মোক সদায় সিহঁতে হাঁহি মুখত দেখিছে। আৰু সিহঁতকো মই সেইটোৱে শিকাইছোঁ, জানানে, মানুহৰ জীৱনলৈ বহুত ঘাত প্ৰতিঘাত আহিব, তোমালোকে কিন্তু হাঁহি ফূৰ্তিত থাকিবা, আৰু হাই কাজিয়া এইবিলাকলৈ তোমালোক নাযাবা। আৰু বৌ ননদ 2জনী এনেকুৱাকৈ আমি আছোঁ, মানে আমাৰ ঘৰখনত যে আমি এটা পৰিয়াল আছোঁ কোনো গম নাপায়, মিলাপ্ৰীতিভাৱে পুৰা। আজিলৈকে বোৱাৰী কিমান দিন হৈ গ'ল অহা, সংঘাত নাই আমাৰ মাজত। আৰু মই মানে এইটো এটা কৰিছোঁ দেই, তোমাক মানে কৈছোঁ, মই নিজে এটা প্ৰতিজ্ঞা কৰিছোঁ, মোৰ বোৱাৰীজনীক সদায় মই মোৰ ছোৱালীৰ দৰে ৰাখিম। মোৰ ছোৱালীজনীয়ে যদি বাচনকেইটা ধুব নোৱাৰে, তাইনো কেনেকৈ পাৰিব, তাইতো পঢ়ি আছে। মোৰ ছোৱালীজনী যদি 8টালৈকে শুৱে, তাইও 8টালৈকে শুব। গতিকে মই তেনেকুৱা। আৰু যিহেতুকে কিছুমানে মোক প্ৰশ্ন কৰে, মোৰ ফেচবুক পেজ এটা আছে, তাতো মোক কিছুমানে কুৱেশ্যন কৰে, ইমান মৰম কৰে আপুনি, ইমান মৰম কৰে। আৰু কিছুমানে এনেকৈও কয়, ধৰা বহুত লাই দিছে, এনেকৈও কয়। আচলতে মই লাই দিয়াটো বুলি নাভাবোঁ, কিয় মোৰ ছোৱালী যেনেকুৱা, তাইও বেলেগ এখন ঘৰৰ ছোৱালী, গতিকে তাইক মৰম কৰাটো আমাৰ প্ৰয়োজন, কাৰণ তাইক আমি মৰম কৰিলেহে তাইও আমাক মৰম কৰিব। গতিকে মই সেইটোৱে ভাবোঁ, জানানে। তেনেকৈ ঘৰখন সংগ্ৰামৰ মাজৰে ইমানখিনিলৈকে এতিয়া আনিলোঁ, আৰু তাকে ভাবিছোঁ এনেকৈ আগুৱাই গৈ থাকিম জীৱনটোত, হাঁহি ফূৰ্তি আনন্দৰে। আৰু এটা কথা মই আপোনাক সোধোঁ, মানে যেতিয়া হাজবেণ্ডজন নাইকিয়া হৈ যায়, মানে কিছুমান এনেকুৱা কথা থাকে অনলি আপুনি হাজবেণ্ডৰ লগতহে পাতিব পাৰে, আপুনি নিজৰ সন্তান যিমানে নাথাকক কিছুমান কথা পাতিব নোৱাৰে, কিছুমান প্ৰাইভেট কথা থাকে। যেতিয়া তেওঁ নাইকিয়া হৈ যোৱাৰ পাছত সেই কথাখিনি আপুনি এতিয়া নিজৰ ল'ৰা ছোৱালীক ক'ব নোৱাৰিব, সেই ফিলটো আপুনি নাপাব বা নোৱাৰি, সেইখিনি কথা চবৰে থাকে এইটো কথাটো। তেতিয়া আপুনি কি কৰে?
কি কৰিম নিজক নিজে কুৱেশ্যন কৰোঁ নিজক নিজেই মানে উত্তৰটো বিচাৰি পাওঁ নিজৰ মাজতেই কাৰণ যিখিনি কথা হাজবেণ্ডে বুজিব সেইখিনি তুমি আনৰ ওচৰত ক'ব নোৱাৰা যিখিনি কথা ক'ব লগা মোৰ হাজবেণ্ডক আছে তুমি সেইখিনি কথা যদি আনৰ ওচৰত গৈ পেলাই কোৱা তুমি হাঁহিয়তাৰ পাত্ৰহে হ'বা তোমাক উল্টাই ভাল বুলি কোনো নকয় বেয়া বুলিহে ক'ব আৰু যিখিনি কথা তুমি যদি দুখত আছা সেই দুখৰ কথাখিনি যদি তুমি আনৰ ওচৰত ক'বলৈ যোৱা তুমি নাভাবিবা যে এইটো আনে তোমাক খুব ভাল পাইছে তোমাক ভাল বুদ্ধি দিব তোমাক কেতিয়াও নিদিয়ে সেইকাৰণে নিজক নিজেই নিজৰ পৰাই বুদ্ধিটো লওঁ বুজিছা নিজকে নিজে সোধোঁ নিজকে নিজে কওঁ নিজকেই প্ৰশ্ন কৰোঁ নিজেই উত্তৰ দিওঁ এইখিনি গম পালোঁ এতিয়া বাকীখিনি আপোনাৰ ল'ৰাৰ পৰা জানিম আপুনি যিমানখিনি কষ্ট কৰিছে তেওঁলোকে দেখি আহিছে সৰুৰ পৰা দেখিছে সিহঁতে দেখি আছে মোক মোৰ কষ্টখিনি দেখি আছে আৰু লগতে মোৰ মানে কি হয় এতিয়া ক'ৰবাত যদি ছোৱালীজনীও লাগে বিয়াও পতাই দিওঁ তেনেকেই এনেকুৱা কামো কৰি আছোঁ মানে কি ধৰ্মৰ কাম সেইটো মানুহে কয় আমাৰ ধৰ্মত কয় মানে মছজিদ পতা মানে ঘৰ এখন পাতি দিয়া আৰু মছজিদ পতা সমান বুলি কয় গতিকে এনেকৈ মই এতিয়ালৈকে তোমাক 22খনমান বিয়া পাতিলোঁ আৰু 2খনেই হৈ আছে তেনেকৈ আগবাঢ়ি যাব লাগিব জীৱনটোত সকলোৰে লাইফত থাকে এনেকুৱা নহয় যে আপোনাৰে লাইফত বা আমাৰে লাইফত সকলোৰে লাইফতে থাকে কিবা নহয় কিবা আৰু যদিও নাথাকে পাছত গৈ আকৌ হয় কাৰণ মানুহ আহিব যাব প্ৰকৃতিৰ নিয়ম মানি ল'বই লাগিব আমি মানিবই লাগিব এইখিনি কথা কাৰণ আমাৰ জীৱনলৈ সংঘাত আহিবই তাক বাধা নেওচি আমি আগুৱাই যাবই লাগিব আৰু গৈও আছোঁ সেইকাৰণে আগুৱাই আৰু গৈ থাকক আৰু এটা কথা এইখিনি নাপাতো বাৰু এক্টিঙৰ কথাখিনি নাপাতো এতিয়া আপুনি আহক আপোনাৰ কথাখিনি কওকে আপোনাৰ ল'ৰাকে মাতি দিছোঁ মই এতিয়া তাৰপিছত ছোৱালীক মাতিম ধন্যবাদ দেই তোমালৈ বাইদেউৰ লগত কথা পাতিলোঁ আপুনি তেওঁৰ ল'ৰা চ' মাৰ সংগ্ৰামটো আপোনালোকে ছোৱালীগৰাকী বা আমাৰ বেকত বহি আছে তাইও দেখিছে আপুনিও দেখিছে চ' মাৰ বিষয়ে অলপ যদি ক'ব বিচাৰে প্ৰথমতেতো আপোনাক ধন্যবাদ দিওঁ আজি আমাৰ কথাখিনিতো আমাৰ মনৰ ভিতৰত আছে আজি যে আমি খোলাকৈ ক'ব পাৰিছোঁ আপোনাক বা গোটেই অসমৰ ৰাইজক মানে ক'বলৈ পাই ভাল লাগিল আপুনি মাতাৰ কাৰণে বহুত বহুত ধন্যবাদ মই বিশেষ তেনেকৈ একো নকওঁ মই জাষ্ট মোৰ নিজৰ লাইফটোত মানে যিখিনি দেখিছোঁ মাৰ ওচৰত সৰুৰ পৰা মানে মই দেউতা বহুত সৰুতে ঢুকাল মায়ে ক'লে এইখিনি কথা তো সৰুৰ পৰা মোক মানে একে পুতলাৰ নিচিনা ডাঙৰ কৰিছিলে মই একদম সৰুৰ পৰা বহুত আলসত ডাঙৰ হৈছোঁ সেই বস্তুটো মানে মায়ে কেতিয়াও মোক ফিল হ'ব নিদিলে যে তোৰ দেউতা ঢুকাই গ'ল এতিয়া একো কমি মেহচুচ হ'ব নিদিলে মই যিখন স্কুলত গৈছিলোঁ তেতিয়া আমাৰ ফাইনেন্সিয়েল কণ্ডিশ্যন দেউতা থাকোঁতে ভাল আছিলে তো যেতিয়া দেউতা ঢুকালে তো মানে সেইখন স্কুলত পঢ়াবলৈ সক্ষম নহয় মা সেইটো কথা ময়ো ফিল কৰিছোঁ তথাপিও মায়ে মানে কেনেকৈ ক'ৰ পৰা মেনেজ কৰিলে আজিৰ ডেটত মানে মই যদি সেইখিনি কথা ভাবি নিজক কুৱেশ্যন কৰোঁ তো মোৰ মাইণ্ডে ঢুকি নাপায় ইমানখিনি যে মায়ে কেনেকৈ মেনেজ কৰি মোক পঢ়ালে কাৰণ সেইখন স্কুলত তেতিয়া ধনী মানুহৰ ল'ৰা ছোৱালীহে পঢ়ে তো আমি কেনেকৈ পঢ়িলোঁ সেইটো সময়ত মাৰ 900 টকা দৰমহা আছিলে 900 টকা বুলি ক'লে মানে আচৰিত 900 টকাত কি হয় মানুহৰ সেইটো টাইমত ভণ্টি আপোনাৰ 3.5 মাহ 4 মাহ তাইৰ এটা বেলেগ সৰু ল'ৰা ছোৱালী বুলি ক'লে তাইৰ ওপৰত এটা খৰচ আছিল ঘৰৰ খৰচ মোক পঢ়োৱা তাৰ মাজতে মই ইংলিছ মিডিয়ামত পঢ়ি এখন ইমান দামী স্কুলত পঢ়ি কেনে মোক মেট্ৰিক পাছ কৰালে সেই কথাখিনি লৈ মানে বহুত আচৰিত হওঁ সেইকাৰণে মানে মই সকলো ল'ৰা ছোৱালীক বিশেষকৈ যিবোৰ ল'ৰা ছোৱালী এজনী আপুনি তুলি তালি ডাঙৰ দীঘল কৰিলে তাইক বিয়া দিব লাগিব দুদিন পিছত তাই বিয়া হৈ যাব তাই নিজৰ কেৰিয়াৰটো বনাই বিয়া হৈ যাব কিন্তু ল'ৰাবিলাকক মই এইটোৱে মানে এটা মেছেজ টাইপত দিব বিচাৰোঁ যে মাকজনী মানে এজনী এনেকুৱা যোদ্ধা বুলি ক'ব পাৰোঁ আমি দেউতা নাথাকিলেও মানে মা সদায় থাকিব লাগে মাৰ প্ৰয়োজনটো মানে যাৰ দেউতা নাই যোনে মাকৰ লগত ডাঙৰ হৈছে সিহঁতে মাৰ প্ৰয়োজনটো বুজি পায় নে আজিৰ ডেটত যদি মোৰ মা নাথাকি যদি দেউতা থাকিল হয় চাগে মই ইমানখিনি আগবাঢ়িব নোৱাৰিলোঁ হয় আৰু সেইকাৰণে সকলোকে ক'ব বিচাৰোঁ যে মাক বস্তুটো মানে ইমান সৰু বস্তু নহয় হ'ব পাৰে মানে মোৰ মা ধৰি লওক অংগনবাদী চাকৰি কৰে শুনিবলৈ বহুত সৰু কিন্তু ইমান ডাঙৰ কাম কৰিছে যিটো মানে এজন ডাঙৰ অফিচাৰেও কৰিব নোৱাৰে ভাল ভাল ল'ৰা ছোৱালী আজিৰ ডেটত ঘৰত দেখিছোঁ মই যে বহুত ধনী মানুহৰ ল'ৰা ছোৱালী কিন্তু পঢ়াব পৰা নাই বেয়া ৰাস্তাত গুচি গৈছে কিন্তু আমাক বেয়া ৰাস্তাত মায়ে যাব নিদিলে মই সৰুৰ পৰা গান গাইছিলোঁ সেইটো মায়ে মোক কণ্টিনিউ কৰিব দিছিলে কিন্তু মই নিজেই মানে নোৱাৰিলোঁ কিহৰ কাৰণে মোক সময় নহ'ল আৰু বেয়াও লাগিল মায়ে কিমান কষ্ট কৰিব নে মায়ে মোক লৈ অসমখনটো ঘূৰি ফুৰিব নোৱাৰে দেউতা আছিল তো দেউতাই লৈ ঘূৰি ফুৰিছিল তো মই গানখিনি তাতে শেষ কৰিলোঁ মই বি মিউজ কমপ্লিট কৰিলোঁ ক্লাছ 8ত থাকোঁতেই
তাৰপিছত য'ত ত'ত মানে অলপ চলপ ক'ৰবাত মই গান গাইছোঁ স্কুলত বা কলেজত এনেকৈ গাইছোঁ কিন্তু ফাংচন কৰা এইবোৰ মানে মোৰ ট্ৰেকটো অলপ চেঞ্জ হ'ল আৰু তাৰপিছত মেট্ৰিক পাছ কৰিলোঁ কৰাৰ পিছত মায়ে মোক আকৌ কলেজত দিলে এডমিশ্যন তাৰপিছত ভণ্টিও ডাঙৰ হৈ আহিল তো তাইকো পঢ়াব লাগে তো মোৰো অলপ নিজৰ মানে ফিল হ'ল ৰেছপনচিবিলিটিবিলাক যে এতিয়ালৈকেতো মাৰ ওপৰতে চলিলোঁ তো ময়ো অলপ ঘৰৰ দায়িত্ব ল'বলৈ ষ্টাৰ্ট কৰিলোঁ আৰু তথাপিও আজিও মই বিয়া পাতিলোঁ যদিও এতিয়াও মানে গোটেই ঘৰখন মাৰ মূৰৰ ওপৰতে মই ইনকাম কৰোঁ মোৰ ঘৰৰ বহুত ৰেছপনচিবিলিটি আছে কিন্তু আজিও মই এইটো ফিল কৰোঁ যে মা নাথাকিলে কিন্তু মোৰ ঘৰখন চলাব মই নোৱাৰোঁ আজিও গোটেই ঘৰখন মানে মায়ে চলায় সেই মাজনীয়ে যোনজনী মা 900 টকাৰ পৰা ষ্ট্ৰাগল কৰি আহিছে আমাৰ লগত আজি মই বিয়া পাতিলোঁ বোৱাৰী পৰ্যন্ত মাৰ ওপৰত ডিপেণ্ডেণ্ট মই যিমানে ইনকাম কৰোঁ মই কালি যদি ডাঙৰ অফিচাৰো হৈ যাওঁ বা বহুত টকা পইচা হৈ গ'লেও কিন্তু ঘৰখন মাৰ বাহিৰে কোনো চলাব নোৱাৰে ইমান ইজি নহয় ঘৰখন চম্ভালা ইমান ইজি নহয় আৰু এটা কথা মই জানিব বিচাৰোঁ আপোনাৰ পৰা সুধিব বিচাৰিছোঁ যে এনেকুৱা আমাৰ সমাজত বহুত সমস্যা হৈ থাকে যেনে বৃদ্ধাশ্ৰম বহুত পুতেকে নিজৰ মাকক গৈ বৃদ্ধাশ্ৰমত থয়গে যোৰহাটত এগৰাকী মাকৰ গোটেই পচি মৃতদেহ দেখিছে নহয় কংকাল ওলাই গৈছেগে চাইছোঁ সেইটো একচুৱেলি মই এইটো ল'ৰাজনৰ তো মই এজ এ ল'ৰা হিচাপে মই ল'ৰাবোৰক মেছেজ দিব অলৰেডি মই দিলোঁৱে মাক কি বস্তু দেউতাক কি বস্তু এইটো যাৰ নাই সি বুজি পায় থাকাবোৰে মানে ইমান এটা ফিল নকৰে যোনে টকা পইচা পাই ঘূৰি আছে কিন্তু মই এইটো ফিল কৰাব বিচাৰোঁ চবকে যে নথকাৰ পিছত কি হয় সেই বস্তুটো যোনে ফিল কৰিব ফিউচাৰটো নাই বুলি ভাবি যোনে ফিল কৰিব তেওঁহে বুজি পাব যে মাক দেউতাক কি হয় আৰু বিশেষকৈ যিবোৰ ছোৱালীবোৰক মানে মই বেছিকৈ ক'ব বিচাৰোঁ যে আজি তুমি বিয়া হোৱা নাই ঘৰত আছা তোমাৰ আজিৰ কাৰণে এজনী তোমাৰ মা হয় কিন্তু তাই যদি বিয়া হোৱাৰ পিছত শাহুৱেকক যদি মাক বুলি ভাবিলে তেনেহ'লে পৃথিৱীত বিধশ্ৰাম নাথাকেই যিটো একদম ৰিয়েল হয় মানে ফেক্ট হয় বোৱাৰীজনীয়ে শাহুৱেকক মাক বুলি ভাবিব লাগিব হয় সেইটো যদি চব ছোৱালীয়ে গৈ কিনে ভাবিলে বিয়া হৈ তেতিয়াহ'লে কাৰণ তাইৰ ঘৰতো বোৱাৰী এজনী আহিব তাইৰ বৌয়েক আহিব বা ভায়েকলৈ বিয়া পাতিব যোনে হওক তো বোৱাৰীবোৰে যদি শাহুৱেকবিলাকক মাক বুলি ভাবি লয় তেনেহ'লে বিধশ্ৰাম কেতিয়াও নাথাকে এনেকুৱা সমস্যা কিন্তু বহুত আচৰিত লাগে মানে বহুত পঢ়া শুনা মানুহে কিন্তু এনেকুৱা কৰে পঢ়া শুনা মানুহে কৰে আপুনি বস্তুটো মানে ভালকৈ লক্ষ্য কৰিছেনে বেছি শিক্ষিত ডাঙৰ ভাল ৰেংকৰ চাকৰিয়াল তেনেকুৱা ঘৰবোৰতে এইবোৰ হয় কিন্তু বিশেষকৈ দুখীয়া মানুহৰ ঘৰত আপুনি তেনেকুৱা নাপাব গাঁওবোৰত এইবোৰ নাপাব ধনী ধনী বাহিৰত থকা মানুহৰে তেনেকুৱা হয় যাৰ সময় নাই হাজবেণ্ডো চাকৰিলৈ গৈছে ৱাইফো গৈছে সিহঁতৰ একেবাৰে সময় নাই মাক দেউতাকক চাবলৈ সময় নাই মানুহ ৰাখিলেও নহয় সিহঁতে মানে এইটোৰ পৰা আঁতৰিব বিচাৰে টকা পইচা হৈ গ'ল কিন্তু যে ইমানখিনি কষ্ট কৰি যে মায়ে মোক পঢ়ালে ডাঙৰ কৰিলে দেউতাৰ টকাতে মই ডাঙৰ হ'লোঁ মা দেউতা নহ'লেতো আজি মই ইমান ডাঙৰ নহ'লোৱে হয় সেই কথাটো তেওঁলোকে ফিল নকৰে মই বনি গ'লোঁ মোৰ চাকৰি হৈ গ'ল মোৰ ৱাইফৰ চাকৰি আছে মোৰ ডাঙৰ ধুনীয়া ফ্লেট আছে তো আৰু এতিয়া আৰু মাক দেউতাকৰ কি কাম বুঢ়া বয়সত তেওঁলোকক কিয় টাইম দিম সময় নাথাকে একচুৱেলি কাৰো তাত আজিকালি হয় আৰু আপোনাৰ মাত বহুত সাহসী আৰু বহুত দম থকা বহুত দম হয় আপোনাৰ দম চম দিয়ে নাই দম মানে আজিও মই ইমান ডাঙৰ হ'লোঁ যদিও মোৰ সাহস আজিলৈকে নাই মাৰ ওচৰত আজিও মানে বহুত ভয় কৰোঁ আমি এতিয়াও দম বুলি নহয় মানে ভয় কৰোঁ এতিয়াও মানে সাহস নাই নুসুধাকে কোনো এটা ফুৰিবলৈ গৈ পোৱা নাই কাৰো লগত ফুৰিবলৈ যোৱা নাই কোনো লগৰ এটা মোৰ ঘৰৰ আগত আহি ৰখি আড্ডা মাৰি পোৱা নাই মই ক'ৰবালৈ যে যাম ফুৰিবলৈ বা ৰাতি থকাটোতো বহুত দূৰৰ কথা সেইটোতো পাৰ্মিশ্যন নিদিয়ে মায়ে দিনতো যদি কেতিয়াবা স্কুল যোৱা নাই ক'ৰবালৈ ওলাই গৈছোঁ মাক কৈ ওলাই যাব লাগিব ৱাইফক ক'ব নালাগে কিন্তু তাই কোনো নহয় তাই আছে মাৰ ছোৱালী হিচাপে আছে যদিও বোৱাৰী হয় কিন্তু ছোৱালী তাই আমাৰ ঘৰৰ মানে তো মই আনকি তাইও যদি কিবা এটা ভাবিছে আমি মাক সুধিবলৈ ভয় কৰি থাকোঁ যিটো মানে একদম ৰিয়েল আমি দুটাইও যদি ক'ৰবাত ওলাই যোৱাৰ কথা হয় তাই মোক মাক কেনেকৈ সুধিম মাক কোনে সুধিব আমাৰ এতিয়াও মানে সেই ভয়টো আছে তাৰপিছত সোধেগৈ আৰু সোধোগে মায়েও বুজি পায় কিন্তু মানে সেই ভয়টো ল'ৰা ছোৱালীৰ মনত যেতিয়ালৈকে থাকিব তেতিয়ালৈকে ল'ৰা ছোৱালী ভাল হৈ থাকিব সেইটো হয় এই ভয়টো নোহোৱাৰ কাৰণে যেতিয়াৰ পৰা নোহোৱা হ'ব তেতিয়া ল'ৰা ছোৱালী বেয়া ৰাস্তাত যোৱা আৰম্ভ হয় তাৰপিছতো বিশৃংখল হয় ন বিশৃংখল হয় এইখিনি কথা জানিলোঁ এতিয়া ছোৱালীজনীৰ লগত পাতিম ছোৱালীজনী বুলিয়ে কৈছোঁ বয়স কিমান তোমাৰ 17 বহুত সৰু ছোৱালী বাইদেউৰ ছোৱালী অৰ্থাৎ ভণ্টি মই আকৌ অকণমান 17 মানে কি বছৰ কিমান বয়স 17 বছৰ তাকে অকণমান ডাঙৰ বুলি ভাবিছিলোঁ দেই তুমি কি কৰি আছা তোমাৰ নামটো মোৰ নাম সুপৰ্ণা ফিৰদৌছ মই HS ছেকেণ্ড ইয়াৰত এবাৰ
পোনপ্ৰথমে তোমালৈ ধন্যবাদ। তোমাৰ দাদাই কথাখিনি ক'লেহি মাৰ বিষয়ে, তুমিও দেখিছা মাক সৰুৰ পৰা পাইছা মাৰ সংগ্ৰামখিনি, কিন্তু দাদাই যিমানখিনি পাইছে তুমি তাতকৈ হয়তো কম পাইছা। মই ক'ব গ'লে মই একো পোৱাই নাই, মোক অনুভৱেই কৰিব দিয়া নাই এইবিলাক একো। তথাপি যিমানখিনি পাইছা অলপ মাৰ বিষয়ে। মাক মই যেতিয়াৰ পৰা পাইছোঁ মানে এচাম মানুহ আছে মানে মাৰ ওপৰত কিছুমানে চকু দিয়ে, বেয়াকৈ চকু দিয়া কিছুমান আছে, তো মায়ে মানে সেইবিলাক কাণ কৰা নাই। ইহঁতক মানে মায়ে সেইখিনিৰ লগতো মায়ে কিছুমানে মাৰ লগত বেয়া কৰিছে, মায়ে সেইখিনিৰ লগতো ভাল কৰি কিনে আগুৱাই গৈছে। বেয়া কৰিছে, বেয়া পাইছিল যদিও মানে মাৰ কিছুমান কামৰ পৰা মানে মাক ভাল পোৱা হৈ গ'ল। আৰু সেইখিনি কেনেকুৱা মানে চকু দিছে মানে কি কেনেকুৱা ধৰণৰ মানে সেই কিছুমান আছে কিবা মানে মায়ে বেয়া নকৰিলেও মানে মাক কিছুমান ক্ষেত্ৰত বেয়া উলিয়াবলৈ, আচ্ছা বেয়া কৰিবলৈ, মানে মানুহৰ আগত বেয়া কৰিবলৈ। গাঁৱৰ গোটেই মানুহে মাক ভাল পায়, গাঁৱৰ মানুহৰ আগত মানে মাক বেয়া কৰিবলৈ সেই তেনেকুৱা হেৰি কৰিছিলে। তেনেকুৱা থাকে আমাৰ সমাজত। সংগ্ৰাম কেনেকুৱা কি কৰিছে তোমাৰ মায়ে যিটোৰ পৰা তুমি শিকিছা, তুমি ষ্ট্ৰং হৈছা? তোমালোকৰ মা কিন্তু বহুত ষ্ট্ৰং। সৰুৰ পৰা মাক এনেকুৱাকৈ দেখি আহিছোঁ, মানে দেউতা নোহোৱাকৈ মায়ে কিমানখিনি আগবঢ়াই নিছে দাদা আৰু মোক দুইটাকে। আৰু বহুত সাহসী মা। মই মোৰ লাইফত এনেকুৱা মানুহ দেখা নাই আজিলৈকে। মাৰ পৰা শিকিব লগা বহুত আছে আৰু শিকিছোঁ। অকলশৰীয়াকৈ ঘৰ এখন চলাইছে ইমান কম পইচাত। সেইটো টাইমত আমাৰ বেকগ্ৰাউণ্ডত তেনেকুৱা কোনো মানুহো নাছিলে আমাক হেল্প কৰিবলৈ। মায়েতো ক'লেই 900 ৰুপিজটোৰ পৰা আমাক কেনেকৈ ডাঙৰ কৰিছে মায়ে। দাদাকো ভাল স্কুলতে পঢ়াইছিল, গুৰুকুলত পঢ়ি আছিল। আৰু তেতিয়া মই সৰু আছিলোঁ, মোৰো খোৱা বস্তু এইবিলাক চেৰেলেক্স এইবিলাকতে কিমান লাগিছিল পইচা, বহুত মেইনটেইন কৰিছে মায়ে পইচাত সেইবিলাকতো। আৰু তেনেকৈ মায়ে ছাইড বিজনেছ এটাও কৰি আছিলে, তোমাৰ কেকৰ বিজনেছ কৰিছিল। তাৰপিছত ক'ৰবাত প্ৰগ্ৰাম চগ্ৰামো কৰে, কিবা নাটক চাটক এইবোৰো কৰিছিলে, কেকৰ বিজনেছ। তাৰপিছত মায়ে পিঠা পনাও বনায়, পেকেটিং কৰি সেইবিলাকো চেল কৰিছিলে। তাৰ পৰাও 2 টকা আমাৰ ইনকাম হৈ আছে, এতিয়াও হৈ আছে, মায়ে এতিয়াও কৰি আছে। তুমি মাক হেল্প কৰা নে এতিয়া? কৰোঁ। মই কেক চেক বনাবতো চব জানো বাৰু, মাৰ লগত হেল্প কৰোঁ, কিন্তু মোক নিদিয়ে এতিয়া বৰ্তমান। মোৰ এক্সামৰ কাৰণে এইবিলাক কৰিব দিয়া নাই একো। কেনেকুৱা কামত হেল্প কৰা মাক? মই কাম তেনেকৈ একো নাজানোৱেই, কিন্তু তুমি ইমান নকৰা? নাই, পেকেটিঙত ধৰা কেতিয়াবা পিপিত ভৰাই পেকেটিং কৰা সেইটো মই কৰোঁ। তাৰপিছত কেকত কেতিয়াবা নাম লিখিব লাগে বা কেকটো পেকিং কৰি দিব লাগে, সেইবিলাক বাকী মা আৰু দাদাই কৰে। মই বেলেগ এটা কথা সুধিব বিচাৰিছোঁ, মানে কি হয় কেতিয়াবা আমি কিছুমান কথা মানে পৰিৱেশত দেখি থাকোঁ, যেতিয়া দেউতাক নাথাকে তেতিয়া কিছুমানে হয়তো তোমাৰ ফ্ৰেণ্ডেই হওক বা বেলেগ কোনোবাই হওক হয়তো এনেকৈ কৈছেও ন যে তোমাৰ দেউতা নাহে নেকি বা নাই নেকি, তেতিয়া তোমাৰ অন্তৰত বহুত দুখ লাগে। তেনেকুৱা চিটুৱেশ্যন চাগে তুমি লাইফত পাইছা? মানে এনেকুৱা হৈছে, স্কুলৰ পৰা যেতিয়া ওলাওঁতে মোক মায়ে মানে গাড়ী ভাড়া কৰি দিছে, মই সেইখনত আহোঁ। তো লগৰ কিছুমানে যেতিয়া দেউতাকৰ টমটমত উঠে বা টমটমত নিব আহে কিছুমানক, বা বাইকত যেতিয়া উঠে ন, মানে ফিল কৰিব নোৱাৰা এটা মমেণ্ট, মানে সেইটো বহুত দুখ লাগে। মোৰ চকুৰ পানী ওলাই যাওঁ, মানে এনেকুৱা হয় তাৰপিছত মাক আহি কিনে যেতিয়া কওঁ, তেতিয়া মায়ে কয় কি কৰিবা আৰু, মই এতিয়া দেউতাৰ নিচিনা মই হয়, এতিয়া মই ময়ে চাই আছোঁ একেলগত, মাও মই দেউতাও মই, মোকে ক'বা কিবা ক'ব থাকিলে। কেইদিনমান তেনেকৈ মই দুখ কৰাৰ কাৰণে 1 উইক নে 2 উইকমান মোক মায়ে স্কুলৰ পৰা আনিব গৈছে। আৰু কোৱাত তেনেকৈ কোনো একো কোৱা নাই। পেৰেণ্টছ টিচাৰ মিটিং বা ৰিপৰ্ট কাৰ্ডত যেতিয়া চাইন মাতে তেতিয়া দুখ লাগে, কাৰণ চবৰে দেউতাক যায়, 2-3টা মানৰহে আমাৰ মাকবিলাক যায়। আৰু তেতিয়া দুখ লাগে, দেউতা থকা হ'লে মোকো আজি দেউতাই চাইন মাৰিব আহিলে হয়, কিন্তু উপায়ো নাই। এতিয়া মানে হোৱাটো হৈ গ'ল, পৰিস্থিতিয়ে বাধ্য কৰিছে। বাকী কোৱাচোন, তুমি আৰু কি কি কৰা পঢ়াৰ বাহিৰে? পঢ়িবতো লাগিবই, তাৰ বাহিৰে কি লাগিবই। তাৰ বাহিৰে মই ডান্স কৰি ভাল পাওঁ, গানো গাওঁ, কিন্তু ইমান ভালকৈ নহয়, দাদাই বেছি ভালকৈ গায় গান। তাৰপিছত মই ড্ৰামা কৰোঁ। আৰু ড্ৰামা ক'ত কৰি আছা? ড্ৰামা নাই সেইকাৰণে মাৰ পৰা। মাৰ পৰাই? মায়েতো এক্টিং কৰি থাকে। মইতো নুসুধিলোঁ বাৰু, তেখেতৰ লগত ইমানখিনি নাপাতিলোঁগৈ। তেওঁ ক'ত শিকিছিলে? মায়ে নিজেই শিকিছে। বা মাৰ মানে এতিয়া তোমাক কিবা এটা ৰাস্তাত কিবা এটা দেখিলে ন, দেখি মায়ে সেইটো ইনষ্টেণ্ট বনাই দিব পাৰে, মানে বস্তুটো ইনষ্টেণ্টলি বনাই দিব পাৰে। ইয়াত কিবা মানে খুজনীয়া এজন দেখিলে, ধৰা কিবা এটা কৰি আছে, ভিক্ষা খুজি আছে, কোনোবাই দিয়া নাই, সেইটোকে ঘৰত গৈ কিনে মানে নিজে বনাই দিলে, এনেকুৱা বুলি। তোমাৰ এক্টৰ হ'বলৈ মন আছে নাই? আছে, বহুত মন আছে। ৱৰ্কশ্বপ কৰিছা নেকি কেতিয়াবা? তেনেকৈ নাই কৰা, কিন্তু মন বহুত আছে। যিহেতু মায়ে কৰি আছে বহুত কাম, মায়ে এতিয়ালৈ কিমান কি কাম কৰিছে? ড্ৰামা বহুত কৰিছে মায়ে, বহুত জেগাতো কৰিছে মায়ে, কিন্তু কিছুমান এখন বোৱাৰী চোৰ বুলি কৰিছিলে, আৰু কিছুমান কৰিছিল, কিন্তু আগবাঢ়ি যাব নোৱাৰিলে আৰু প্লেটফৰ্ম নোহোৱাৰ বাবে। মাক লৈ নাটক এখন কৰি দিওঁ নি? কৰা।
মা তোমাৰ কি হৈছে মা? অ' পোনাকণ দুটালৈ মনত পৰিছে। মই বৌক ফোন কৰিছিলোঁ মা, বৌয়ে ফোনটো দাদাক নিদিলে। ৰ'বাচোন মই আকৌ এটা ফোন কৰি চাওঁ। হেল্ল' দাদা নেকি? অ' বৌহে, দাদা নাই নেকি বৌ? অ' তোমাৰ ভণ্টিৰ বিয়াত দাদা ব্যস্ত হৈ আছে। দাদা আহিলে ক'বাচোন, মাৰ গাটো একেবাৰে ভাল নহয়। মায়ে পোনাকণ দুটাক চাবলৈ বৰকৈ আশা কৰিছে বৌ। মা তোমাৰ কি হৈছে মা? তুমি ক'ত গুচি গ'লা মা? তুমি মোক কাৰ লগত থৈ গ'লা? মা মই কাৰ লগত থাকিম মা? মোক অকলশৰীয়া কৰি গুচি গ'লা। মা তোমাৰ মনত পৰেনে সৌ চাহাবৰ ঘৰত যে কাম কৰিছিলা? তোমাক যে খাবলৈ দুখন ৰুটি দিছিলে, তুমি সেই ৰুটি দুখন তোমাৰ লেতেৰা আঁচলখনত বান্ধি আনিছিলা। মই যেতিয়া কৈছিলোঁ মা মোৰ ভোক লাগিছে, কিবা খাবলৈ দিয়া না, তেতিয়া তুমি কৈছিলা থাকক দেচোন ৰুটি দুটা, ল'ৰাটোৱে খাব, সিনো লঘোণত থাকিলে কেনেকৈ পঢ়িব, সি ভাল মানুহ হ'ব, গাড়ী কিনিব, ঘৰ বনাব। মা তুমি নিজেও মিছা সপোন দেখিলা মা, মোকো মিছা সপোন দেখুৱালা। মই এই নাটকখনৰ জৰিয়তে নৱপ্ৰজন্মসকলক এইটোৱে এডভাইচ দিব বিচাৰোঁ, তোমালোকে যিমানেই শিক্ষিত নোহোৱা কিয়, ৱেল এডুকেটেড যিমানেই নোহোৱা কিয়, চহৰলৈ গৈ ডাঙৰ ঘৰ বনাই কুকুৰৰ ঘৰ ৰখাতকৈ মা দেউতাক একোঠালি ৰুম বনাই দিবা। কুকুৰৰ ঘৰত AC লগোৱাতকৈ নিজৰ মা দেউতাৰ ৰুমত AC লগাই দিবা আৰু ট্ৰিটমেণ্টৰ বাবে উচিত ব্যৱস্থা কৰি দিবা। বহুত ধুনীয়া মেছেজ, ভাল কথা ক'লা তুমি। আৰু এটা কথা, তোমাৰ মাৰ ইমান এটা কি বুলি কয় দুখ লগা কথা শুনিলোঁ, অকণমানতো কিবা এটা ভাল লাষ্টৰ ফালে অকণমান ভাল লগোৱা কথাই মানে শুনো তোমাৰ পৰা। চ' মায়েতো এক্টিং কৰি বহুত ভাল পায়, ক'তো শিকা নাই, পূৰা ডন মানে মানুহগৰাকী দেই, গম পাইছোঁ, পূৰা একদম চালতো থাকে, পূৰা ভয়ো কৰে। চ' এনেই মানে নৰ্মেলি কেনেকৈ থাকে মানুহগৰাকী? পূৰা চটফটাই ঘূৰি ফুৰে বা কেনেকুৱা ধৰণে থাকে কোৱাচোন? অকণমান এক্টিং মানে মিমিক্ৰি কৰা মাৰ। এইটো পাৰিম মই দেই। মানে কেনেকৈ থাকে, এতিয়া স্কুলৰ পৰা আহিলোঁ নহয়, স্কুলৰ পৰা অহাৰ পিছত দাদা মই দুইটাই মানে অহাৰ পিছত মা কৰি মানে আমি ৰাস্তাৰ পৰা মাকে চিঞৰি আহোঁ আৰু মাকে কিছুমান এতিয়া মাক নাথাকে জানো, অহাৰ লগালগ একদম গোবা মাৰি ধৰি চুমা খাব, বেগটো ল'ব, আহিলি আৰু একদম ডাঙৰ কাম ফালি অহা নাই ন, কোঠাৰ ফালি অহা নাই, তো স্কুললৈহে গৈছিলি, যা বেগটো থৈ ভাত খাই লগে, এনেকুৱা টাইপত আৰু মানে। তাৰপিছত পটককৈ এতিয়া তোমাক খং কৰি দিলে নহয়, পটককৈ হাঁহি দিলে, তো পটককৈ আকৌ কিবা এটা কৰিছে, পাপালৈ মনত পৰিছে মোৰ বুলি কান্দি দিলে। তাৰপিছত আকৌ আলহী আহিলে নহয়, আকৌ হাঁহি দিলে। এই মানে মানে তোমাৰ বিশ্বাসে নহ'ব, মানে মাক কিবা এটা সুধিব গ'লে একদম খঙত থাকিব তো সোধাৰ লগালগ কথাটো হৈ গ'ল, পাৰ্মিশ্যন দিলে। তাৰপিছত যেতিয়া ওলাই আছা, মানে মেকআপ চেকআপ কৰা ছোৱালী মানুহৰতো কিমান কাম থাকে ন, তেতিয়া ক'ব এইবিলাকে কৰি থাক, পঢ়া শুনা কৰিব নালাগে, ওলাই যাবি তই, কোনোবা ক'ৰবালৈ গ'লে লগতে ওলাব লাগিব, মানে নিজে পাৰ্মিশ্যনটো দিলে, তাৰপিছত অকণমান পিছতে নিজে গালি পাৰে। এইবিলাক মাবিলাকৰ চবৰে স্বভাৱ, তোমাৰ মা বুলি নহয়। দম কেনেকৈ দিয়ে তোমালোকৰ মায়ে? আমাৰ মায়ে দম নিদিয়ে, ডাইৰেক্ট হাত চলায়। দাদাক নহয়, মোক অকল অনলি তোমাক। দাদাক নামাৰে। কেইথাপৰ মাৰিলা আজিলৈকে হিচাপ কৰিলা নাই? হিচাপ কৰিব গ'লেতো চাগে ইমানেই মাৰিছে মানে, হিচাপ নাই মানে, ইমান নেমাৰিব, ইমান দম কিয় আপুনি? নাই একো নাই, মাৰ মই বহুত খাইছোঁ। মই তোমাৰ টাউনে চাউনেও মাৰ খাই যাওঁ, ক'ৰবাত মানুহ এজন যদি মই মাতাও নাই, তাতো মাৰ খাই যাওঁ, কিয় নামাতিলি বুলি। সেইটো ভাল শিষ্টাচাৰ শিকাইছে। এবাৰ মানে কি হৈছিল, আমাৰ ফেমিলিৰে বৰ্তা এজন আহিছিল ঘৰলৈ, তেতিয়া ময়ো সৰু আছিলোঁ, মায়ে মোক কৈছে পানী এগিলাচ আনা, মানুহজনে পানী বিচাৰিছে, মই তলত প্লেটখন নলগোৱাকৈ অকল গ্লাছটো আনিলোঁ, তাতে মাৰ খালোঁ মই মানুহৰ ওচৰতে। লাষ্টটো দিছে পাছত যাতে মনত থাকে, চল দিয়া নাই, সেইটো ভাল, কিন্তু মানুহৰ আগত লাজো লাগে হয় নাই? বহুত লাজ লাগে, হয় বাৰু, ভালো বেয়াও হয়। একো নাই, এই ভাল লাগিলে তোমাৰ লগত কথা পাতি, গোটেই কথাখিনি জানিলোঁ। মানুহৰ জীৱনত থাকে সংগ্ৰাম, কিন্তু মাৰ পৰা তোমাৰ শিকিবলগীয়া আছে, তুমি শিকিছা, তোমাৰ দাদাই শিকিছে, আৰু যিখিনি সমাজৰ মানুহ তেওঁলোকেও শিকিছে, কাৰণ আমি প্ৰত্যেকৰ ষ্টৰীৰ পৰা নতুন আমি অভিজ্ঞতা লওঁ, নতুন আমি কথা শিকোঁ। তেনেকৈ তোমালোকৰ মাৰ ষ্টৰীৰ পৰা জানিলোঁ, ভাল লাগিল। তোমালোকৰ পৰিয়ালটো সুখত থাকক, হাঁহি মাতি চবে মিলিজুলি থাকা, সেইটোৱে কামনা কৰিছোঁ। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে আজিৰ এপিছডটো বহুত দীঘলো নহয়, কম সময়ৰ, কেনেকুৱা লাগিছে কমেণ্ট কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, সকলোকে মৰম দিব, আৰু যদিহে আমাৰ এপিছডবিলাক চাই ভাল পাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তোমাক লগ পাই বহুত ভাল লাগিল, ধন্যবাদ। থেংক ইউ, তোমাকো ভাল লাগিলে।